প্ৰথমে আসাম স্পৰ্টছ জাৰ্নেলিষ্ট সন্থাক মই ধন্যবাদ জনাইছোঁ ইমান মান সন্মান আৰু লগতে এটা এৱাৰ্ডো মোক দিছে তাৰ বাবে বহুত বেছি ভাল লাগিছে আৰু যিহেতু যেতিয়াৰ পৰা খেল আৰম্ভ কৰিছোঁ সকলো স্পৰ্টছ জাৰ্নেলিষ্টৰ লগত এটা বেলেগ মোৰ কানেকশ্যন আছে কাৰণ তেওঁলোকৰ কাৰণে আজি মই অসমবাসীৰ পৰা যি মৰম পাবলৈ মই সক্ষম হ'লোঁ তেওঁলোকৰ কাৰণেই মই পাবলৈ সক্ষম হৈছোঁ আৰু যি এটা পজিটিভ এনভাইৰনমেণ্ট স্পৰ্টছ জাৰ্নেলিষ্টসকলে ক্ৰিয়েট কৰে গাঁও অঞ্চলত হওক একেবাৰে ভিতৰুৱা অঞ্চলতো যি সৰু ল'ৰা ছোৱালীয়ে কাৰণ টিভি চাই পিনি নিউজ চাই পিনি কাৰোবাৰ বিষয়ে গম পায় মটিভেট হয় মই যেতিয়া স্পৰ্টছত আহিছিলোঁ তেতিয়া প্ৰথম মই মেৰী কম দিদিক দেখিছিলোঁ তেওঁক লৈ মই ইনস্পায়াৰ হৈছিলোঁ এনেদৰে বহুতো যেতিয়া কোনোবা জিকি আহে তেওঁক লৈ পিনি যিখিনি চৰ্চিত হয় আৰু যেনেদৰে দেখুওৱা হয় তেওঁলোকে মটিভেট হয় যাতে আৰু ভাল কৰিব পাৰে বা তেওঁলোকৰ এটা মটিভেট হয় এটা হোপ পায় তেওঁলোকে যে এইটো ক্ষেত্ৰত গ'লেও আমি ভাল কৰিব পাৰিম বুলি সেই সকলোখিনি বস্তু মই ভাবোঁ স্পৰ্টছ জাৰ্নেলিষ্টসকলে দিবৰ কাৰণে সক্ষম হয় আৰু ইমান এটা ভাল কৰ্ম মই ভাবোঁ কাৰণ আমাৰ গাঁও অঞ্চলৰ পৰা ল'ৰা ছোৱালী যদি ওলাই আনিব পাৰে কিছুমান ক্ষেত্ৰত এনেকুৱা আছে যে খেলৰ বিষয়ে ভালদৰে গম নাপায় কিন্তু ক'ৰবাৰ এটাত যদি হোপ দেখা পায় তেওঁলোকে আহিবৰ কাৰণে চেষ্টা কৰে সকলোখিনি স্পৰ্টছ জাৰ্নেলিষ্টসকলে কৰি আহিছে তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আজিৰ এই সুন্দৰ অনুষ্ঠানটোৰ বাবেও ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা অনুষ্ঠানেও বহুত বেছি ল'ৰা ছোৱালীক মটিভেট কৰে আৰু তেওঁলোকে আৰু ভাল কৰিবৰ কাৰণে চেষ্টা কৰে আৰু ময়ো চেষ্টা কৰিম যাতে আগন্তুক সময়ত আৰু মই ভাল কৰিব পাৰোঁ যাতে সকলোৰে এনেদৰে ছাপোৰ্ট লাগে ধন্যবাদ